বহি নিৰীক্ষণটো কম্পিউটাৰেদি কৰিব, কিন্তু যেতিয়া বহি নিৰীক্ষণ হ'ব তেতিয়া অসমৰ 6জন বা 7জন শিক্ষাবিদ এক্সটাৰ্নেল ইভালুৱেটৰ হিচাপে তাত উপস্থিত থাকিব, যাতে বহিত কোনো এতিয়াতো বহি চিল পেক আছে। প্ৰথমবাৰৰ বাবে হ'ব নেকি ছাৰ? যোৱাবাৰো আমি কৰিছোঁ, অইন ঠাইত কৰা দেখা নাই। ভাৰতৰ অইন ঠাইত নাই, ভাৰতৰ অইন ঠাইতটো লুকাই লুকাই কৰে। আজি এতিয়া মোক ইমান দিনে কংগ্ৰেছে সমালোচনা কৰি আছিল ইণ্টাৰনেট বন্ধ কিয় কৰিছে। আজি ঝাৰখণ্ডত কংগ্ৰেছ চৰকাৰে পৰীক্ষা পাতিছে, আজি তেওঁলোকে অসমৰ পৰা শিকি ইণ্টাৰনেটটো বন্ধ কৰি দিছে। যোৱাকালিলৈকে যি কংগ্ৰেছ দলে সমালোচনা কৰি আছিল ইণ্টাৰনেট কিয় বন্ধ কৰিছে, আজি ঝাৰখণ্ডত কংগ্ৰেছ চৰকাৰে অসমৰ পৰা শিকি পৰীক্ষা হৈ থকা সময়ছোৱাত ইণ্টাৰনেট বন্ধ কৰিছে। তাৰমানে অসমে আজি দেশক ৰাস্তা দেখুৱাই আছে। এই অভিযান চলি থাকিব ছাৰ, আপোনাৰ নিকা পৰা অভিযান চলি থাকিব। সেই এপইণ্টমেণ্ট গণ্ডগোল নাই, বিশেষকৈ এতিয়া অক্টোবৰৰ পৰা পুলিচৰ নিযুক্তিও হ'ব। এতিয়া বেলেগ কথা একো নাই, চব ল'ৰা ছোৱালীয়ে ভাল কৰি চাকৰি পালে। বহি নিৰীক্ষণটো কম্পিউটাৰেদি কৰিব, কিন্তু যেতিয়া বহি নিৰীক্ষণ হ'ব তেতিয়া অসমৰ 6জন বা 7জন শিক্ষাবিদ এক্সটাৰ্নেল ইভালুৱেটৰ হিচাপে তাত উপস্থিত থাকিব, যাতে বহিত কোনো এতিয়াতো বহি চিল পেক আছে। প্ৰথমবাৰৰ বাবে হ'ব নেকি ছাৰ? যোৱাবাৰো আমি কৰিছোঁ, যোৱাবাৰো আমি কৰিছোঁ। অইন ঠাইত কৰা দেখা নাই। ভাৰতৰ অইন ঠাইত নাই, ভাৰতৰ অইন ঠাইতটো লুকাই লুকাই কৰে। আজি এতিয়া মোক ইমান দিনে কংগ্ৰেছে সমালোচনা কৰি আছিল ইণ্টাৰনেট বন্ধ কিয় কৰিছে। আজি ঝাৰখণ্ডত কংগ্ৰেছ চৰকাৰে পৰীক্ষা পাতিছে, আজি তেওঁলোকে অসমৰ পৰা শিকি ইণ্টাৰনেটটো বন্ধ কৰি দিছে। যোৱাকালিলৈকে যি কংগ্ৰেছ দলে সমালোচনা কৰি আছিল ইণ্টাৰনেট কিয় বন্ধ কৰিছে, আজি ঝাৰখণ্ডত কংগ্ৰেছ চৰকাৰে অসমৰ পৰা শিকি পৰীক্ষা হৈ থকা সময়ছোৱাত ইণ্টাৰনেট বন্ধ কৰিছে। তাৰমানে অসমে আজি দেশক ৰাস্তা দেখুৱাই আছে। এই অভিযান চলি থাকিব ছাৰ, আপোনাৰ নিকা পৰা অভিযান চলি থাকিব। সেই এপইণ্টমেণ্ট গণ্ডগোল নাই, বিশেষকৈ এতিয়া অক্টোবৰৰ পৰা পুলিচৰ নিযুক্তিও হ'ব। এতিয়া বেলেগ কথা একো নাই, চব ল'ৰা ছোৱালীয়ে ভাল কৰি চাকৰি পালে। বহি নিৰীক্ষণটো কম্পিউটাৰেদি কৰিব, কিন্তু যেতিয়া বহি নিৰীক্ষণ হ'ব তেতিয়া অসমৰ 6জন বা 7জন শিক্ষাবিদ এক্সটাৰ্নেল ইভালুৱেটৰ হিচাপে তাত উপস্থিত থাকিব, যাতে বহিত কোনো এতিয়াতো বহি চিল পেক আছে। প্ৰথমবাৰৰ বাবে হ'ব নেকি ছাৰ? যোৱাবাৰো আমি কৰিছোঁ, যোৱাবাৰো আমি কৰিছোঁ। অইন ঠাইত কৰা দেখা নাই। ভাৰতৰ অইন ঠাইত নাই, ভাৰতৰ অইন ঠাইতটো লুকাই লুকাই কৰে। আজি এতিয়া মোক ইমান দিনে কংগ্ৰেছে সমালোচনা কৰি আছিল ইণ্টাৰনেট বন্ধ কিয় কৰিছে। আজি ঝাৰখণ্ডত কংগ্ৰেছ চৰকাৰে পৰীক্ষা পাতিছে, আজি তেওঁলোকে অসমৰ পৰা শিকি ইণ্টাৰনেটটো বন্ধ কৰি দিছে। যোৱাকালিলৈকে যি কংগ্ৰেছ দলে সমালোচনা কৰি আছিল ইণ্টাৰনেট কিয় বন্ধ কৰিছে, আজি ঝাৰখণ্ডত কংগ্ৰেছ চৰকাৰে অসমৰ পৰা শিকি পৰীক্ষা হৈ থকা সময়ছোৱাত ইণ্টাৰনেট বন্ধ কৰিছে। তাৰমানে অসমে আজি দেশক ৰাস্তা দেখুৱাই আছে। এই অভিযান চলি থাকিব ছাৰ, আপোনাৰ নিকা পৰা অভিযান চলি থাকিব। সেই এপইণ্টমেণ্ট গণ্ডগোল নাই, বিশেষকৈ এতিয়া অক্টোবৰৰ পৰা পুলিচৰ নিযুক্তিও হ'ব। এতিয়া বেলেগ কথা একো নাই, চব ল'ৰা ছোৱালীয়ে ভাল কৰি চাকৰি পালে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।